নমস্কাৰ কেপি অসমীয়া চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ আজি নতুন ভিডিঅ'। আজিৰ এই ভিডিঅ'টোত এটা ধুনীয়া ঠাইলৈ গৈ আছোঁ য'ত ভাৰতৰ মেপখন প্ৰাকৃতিকভাৱে তৈয়াৰ হৈছে। ব'লক ভিডিঅ'টো আপোনালোকে আৰম্ভ কৰোঁ। পৃথিৱীৰ কোনো এখন দেশ এনেকৈ প্ৰাকৃতিকভাৱে মানে মেপ হোৱা নাই যিটো আমাৰ ভাৰতৰ হৈছে। আৰু এইটো গৌৰৱৰ বিষয়ে এটা আমি বঙাইগাঁওবাসী হিচাপে গৌৰৱান্বিত কৰিব পাৰোঁ, কাৰণ বঙাইগাঁৱতে আছে এইখন। আৰু অসমত সকলোৱে গৌৰৱ কৰিব পাৰে এইখন ঠাইলৈ। চাওক কি ধুনীয়া জেগা এইটো। মই আছোঁ এতিয়া বিখ্যাত এটা ঠাইত, আৰু এই ঠাইটোত ধৰি ল'ব পাৰে শ্ৰীলংকাত আছোঁ মই। কিন্তু শ্ৰীলংকা নহয়, এয়া আমাৰ প্ৰাকৃতিকভাৱে ভাৰতীয় এখন মেপ তৈয়াৰ কৰিছে। আৰু ইয়াত আছে এইটো চাওক, এইটো চম্পা নৈ, আৰু ইফালে আছে এটা টুনিয়া নৈ। আৰু এই নৈ দুখন আছে বঙাইগাঁও। আৰু এই টুনিয়া নদীখন ওলাইছে বঙাইগাঁও ঢালিগাঁও বিয়াৰপিলৰ পৰা। আৰু এইটো হ'ল চম্পা নদী, যাৰ বালিৰ কাৰণে বিখ্যাত। আৰু ইয়াৰ ভিউ পইণ্টটো চাওক, এয়া চাওক ভাৰতৰ মেপ। ইয়াত যদি সংগমস্থলী, এইটো ভাৰতৰ মেপ হৈ আছে। কি ধুনীয়া জেগা এইটো প্ৰাকৃতিকভাৱে এইটো বনোৱা হৈছে। এইটো প্ৰাকৃতিকভাৱে হৈছে এইটো। আৰু ভাবি লওক, এইটো আমাৰ অসমখন ইয়াতে আছে, এইটো চাইডত। আমাৰ ধৰি লওক এইটো আৰু চাওক কি। আৰু এইখন পাহাৰ হ'ল বহলপুৰ পাহাৰ এইখন। আৰু ইয়াৰ লোকেশ্যনটো ধুনীয়া, মই ওপৰৰ পৰা অলপমান দেখুৱাই আছোঁ। এই ঠাইখন পোনপ্ৰথমে মানে পোহৰলৈ আনিছিল। সেইখন আপোনালোকক ৱাইল্ড লাইফ ফটোগ্ৰাফী বঙাইগাঁৱৰ এজন বিখ্যাত জয় চক্ৰৱৰ্তী দেৱে তেওঁৱে প্ৰথম আনিছিল। এইটো জেগাৰ হাইলাইট কৰিছিল এইটো জেগা। আৰু তেওঁ ইংলেণ্ডত বহুদিন আছিলে, আৰু বৰ্তমান বঙাইগাঁৱতে তেওঁ আৰু বিখ্যাত। তেওঁ ৱাইল্ড লাইফ ফটোগ্ৰাফী কৰে। আৰু এই ঠাইখন তেখেতে প্ৰথম পোহৰলৈ আনিছিল এইটো ঠাই। চাওক কি ধুনীয়া জেগা। এই ঠাইখনলৈ যদি আহিব খোজে, এইটো বঙাইগাঁও ফালৰ পৰা যদি আহে, তেতিয়াহ'লে উত্তৰ শালমাৰা হৈ বৈতামাৰী পাব। বৈতামাৰী পৰা আগত এটা আৰু এটা চক আছে, এইটো শালবাৰী চকৰ আপোনাৰ ঢাকনাবাৰী হৈ এনেকৈ আহিব পাৰে। এটা ৰাস্তা আছে পাহাৰৰ কিনাৰে এনেকুৱা ৰাস্তা আছে ইয়াতে, এনেকৈ কিনাৰে পাই যাব এইটো। আৰু এইটো একেবাৰে দলনি বিল ওলাব পাৰিব এইটো ৰাস্তা, একেবাৰে কচুগাঁও ইফালে। আৰু এইটো চাওক, তাত আপুনি ইয়াত ইফালৰ পৰা যদি আহে, এনেকুৱা আপোনালোকৰ ৰাইট ছাইডত পৰিব এইটো জেগা। এইটো সুন্দৰ জেগা এইটো যদি আপোনালোকে আহিব বিচাৰে ইয়াতে। আৰু এতিয়া লোকেশ্যনটো খুব ধুনীয়া হৈছে। এতিয়া সম্পূৰ্ণ মেপখন হৈ আছে এতিয়া। কিন্তু এই বাঁহ গছজোপাৰ কাৰণে অলপমান অসুবিধা হৈছে সম্পূৰ্ণ ভালকৈ উঠোৱাতে। যদি এই বাঁহজোপা নাথাকিলেহেঁতেন তেতিয়া আৰু ভাল লাগিলেহেঁতেন। সেইটো পানীটো অলপ বেলেগ। চাওক ইয়াত অকণমান ৰংটো অলপ খোলা হৈ আছে পানীবিলাক, আৰু সেইটো মানে একেবাৰে চাফা। ইয়াতে সংগমস্থলী এইটো ভাগ হৈ আছে, এইটো নদীটো এইটো ইয়াত চাওক। কিন্তু পানীখিনি সম্পূৰ্ণভাৱে মিল হোৱা নাই, এনেকৈ অলপ বেলেগে আছে। যদিও ইয়াতে সংগমস্থলীটো মিলনস্থলী চাওক নদীখন। আৰু ইয়াতে বলুকা ওলাইছে। এতিয়া যদি কোনোবা আহে, এতিয়া সম্পূৰ্ণ মেপখন ধুনীয়াকৈ দেখা পাব। এতিয়া এখন ঠাই য'ত অসমৰ যদি বেলেগ ঠাইত হোৱাহেঁতেন এইটো সংৰক্ষণ হৈ থাকিলেহেঁতেন আৰু ধুনীয়া পৰ্যটকস্থলী হ'লহেঁতেন। কিন্তু দুৰ্ভাগ্যৰ কথা, আমাৰ ইয়াতে বৰ্তমানো কোনোৱে
ইয়াতে আগবাঢ়ি অহা নাই সংৰক্ষণ কৰাৰ কাৰণে বা এইটো স্পট ভালকৈ এইটো কৰাৰ কাৰণে। কোনো এখন দেশ সেনেকৈ প্ৰাকৃতিকভাৱে মানে মেপ হোৱা নাই যিটো আমাৰ ভাৰতৰ হৈছে। আৰু এইটো গৌৰৱৰ বিষয়ে এটা আমি বঙাইগাঁওবাসী হিচাপে গৌৰৱান্বিত কৰিব পাৰোঁ, কাৰণ বঙাইগাঁৱতে আছে এইখন। আৰু আমাৰ অসমৰ সকলোৱে গৌৰৱ কৰিব পাৰে এইখন ঠাইলৈ। চাওক কি ধুনীয়া জেগা এইটো। এইটো যদি সংৰক্ষণ কৰিব পৰা যায় আৰু পৰ্যটনস্থলী কৰি দিব পৰা যায়, চাওক কি ধুনীয়া জেগা এইটো। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। পৰৱৰ্তী নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মাৰিছোঁ বিদায়। বাই বাই।